বিশ্বস্ত আৰু পুৰণি মিত্ৰ দল অসম গণ পৰিষদ দলৰ যি সফলতা সেই সফলতাৰ বাবে আজি NDA অসমত 102খন আসন লাভ কৰিবৰ কাৰণে সক্ষম হৈছো। অসমৰ ৰাজনৈতিক ইতিহাসত এটা মিত্ৰজোঁটে প্ৰি ইলেকশ্যন যি এলায়েন্স কওঁ আমি, এই মিত্ৰজোঁটে ইমান সংখ্যক বা শতাধিক আসন লাভ কৰাটো এয়া এটা অভিলেখ অসমৰ ৰাজনীতিত আমি সৃষ্টি কৰিবৰ কাৰণে সক্ষম হৈছো। আৰু ইয়াৰ বাবে আমি অসমৰ প্ৰতিগৰাকী ভোটদাতা ৰাইজক ধন্যবাদ দিব লাগিব। অসমৰ মাননীয় মুখ্যমন্ত্ৰী আৰু ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সভাপতি শইকীয়া ডাঙৰীয়াক আন্তৰিক অভিনন্দন জনাইছো এই ঐতিহাসিক বিজয়ৰ বাবে। ভৱিষ্যতে হ'ব নাই নাজানো, এনেকুৱা বিজয় অতীতত হোৱা নাছিল। এইটো তেখেতসকলৰ কৃতিত্ব, বহুত বহুত অভিনন্দন জনাইছো। আৰু মই দেখিলো যে ভাৰতীয় জনতা পাৰ্টীৰ কৰ্মকৰ্তাসকলে, কাৰ্যকৰ্তাসকলে অতি নিষ্ঠাৰে দলৰ কাম কাজ কৰে। তেখেতসকলে যিদৰে কষ্ট কৰিলে যোৱা নিৰ্বাচনটোত, এই নিৰ্বাচনৰ ৰিজাল্ট যে ইমান ভাল হৈছে সিও অন্যতম এটা কাৰণ। আৰু যোৱাকালি যি ৰিজাল্ট ওলাল, এইটোৱে আমাক সকলোকে সাহস দিছে, শক্তি দিছে। আৰু মই ভাবো যে আমাৰ সকলোকে বেছি দায়বদ্ধ কৰি তুলিছে যে অহা দিনবিলাকত, অহা 5টা বছৰ ৰাজ্যখনৰ দ্ৰুত উন্নয়ন, দ্ৰুত বিকাশৰ বাবে কাম কৰি যাবলৈ